অহাকাইলৈ আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন ডাঙৰীয়া ডিব্ৰুগড়ত এখন আমাৰ পৃষ্ঠা প্ৰমুখ সকলৰ আগত এখন সভাত অংশগ্ৰহণ কৰিব আৰু অহাকাইলৈ ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপৰ্টত বিমানবন্দৰত তেওঁ 1টা বজাত উপস্থিত হ'ব আৰু তাত প্ৰায় 2000 কাৰ্যকৰ্তা আৰু বিভিন্ন সাংস্কৃতিক যিবিলাক গোট আছে গায়ন বায়ন বিহু আদিৰে তেখেতক আদৰা হ'ব আৰু তাৰ পৰা ৰাওনা হ'ব তেখেতে মানকাটা ফিল্ডলৈ আৰু মানকাটা ফিল্ড পোৱাৰ আগতে খনিকৰ চাৰিআলিত 15টা সাংস্কৃতিক দলে আদৰণি জনাব এখন মুকলি বাহনত খনিকৰ চাৰিআলিৰ পৰা তেখেতে আহি মানকাটা ফিল্ডত উপস্থিত হ'ব আৰু যি পৃষ্ঠা প্ৰমুখসকলক লৈ যিখন সভা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আয়োজন কৰিছে মুঠ 20,085জন পৃষ্ঠা প্ৰমুখৰ লৈ অংশগ্ৰহণ কৰা এই পৃষ্ঠা প্ৰমুখসকলৰ আগত তেখেতে সম্বোধন কৰিব আগন্তুক যি আমাৰ ছাৰ্ভিচৰ নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে আৰু কেনেধৰণে পৃষ্ঠা প্ৰমুখ তথা দলৰ কাৰ্যকৰ্তাসকলে আগন্তুক নিৰ্বাচনত আমাৰ নিজৰ দলৰ সাংগঠনিক শক্তি কেনেকৈ বৃদ্ধি কৰিব লাগিব আৰু কেনেধৰণে দলৰ প্ৰচাৰ কাৰ্য চলাব লাগিব তাৰ পিছতে এই সভা সম্পূৰ্ণ হোৱাৰ পাছত 4 বজাত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰবুদ্ধ নাগৰিকসকলৰ লগত এখন সভাত তেখেতে অংশগ্ৰহণ কৰিব আৰু ৰাতি 7টা বজাত ডিব্ৰুগড় লোকসভা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল দলৰ প্ৰভাৰী আছিলে দলৰ যিসকল কাৰ্যকৰ্তা আছিলে বিষয়ববীয়া আছিলে সকলোৰ লগতে তেখেতে এখন দলীয় সভাত অংশগ্ৰহণ কৰিব তাৰ পাছৰ দিনাখন অৰ্থাৎ পৰহিলৈ ৰাতিপুৱা 9 বজাত বাৰেকুৰি নামঘৰত তেখেতে সেৱা আগবঢ়াব আৰু 10 বজাত সৰ্বানন্দ সিংহ সমাধিত তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আৰু 11 বজাত মনোহাৰী চাহ বাগিচা অন্তৰ্গত এটা বুথত সেই বুথৰ বুথ সভাপতিকে ধৰি বিষয়ববীয়াসকলকে ধৰি আৰু অন্যান্য যিসকল কাৰ্যকৰ্তা আছিলে কাৰ্যকৰ্তাসকলৰ লগত তেওঁ এলানি আলোচনাত অংশগ্ৰহণ কৰি পুনৰ তেখেতে দিল্লীলৈ উভতনি যাত্ৰা কৰিব নীতিন নবীন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কনিষ্ঠতম ৰাষ্ট্ৰীয় অধ্যক্ষ বিশ্বৰ আটাইতকৈ বৃহত্তম ৰাজনৈতিক দলৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে অধিষ্ঠিত হোৱা আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যোগ্যজনক যোগ্য স্থান দিয়া এইটো এটা প্ৰমাণ যিটো দলৰ পৰা এজন চাহ বিক্ৰী কৰা এজন ব্যক্তি গৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে ঠিক তেনেকৈ অতি কম বয়সতে ৰাষ্ট্ৰীয় অধ্যক্ষ হোৱা ভাৰতীয় জনতা পাৰ্টিতেই সম্ভৱ তেওঁ বিহাৰৰ 5 বাৰলৈকে তেখেতে বিধায়ক হৈছিলে আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ হোৱাৰ আগলৈকে তেখেত এজন মন্ত্ৰী হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে ইমান কম বয়সতে নীতিন নবীন ডাঙৰীয়াই যিমানবোৰ দায়িত্ব দলে দিছিলে ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে খুব নিষ্ঠাৰে তেখেতে কাম কৰিছিলে আৰু উত্তৰ পূৰ্বৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে এই কাৰণে তেওঁ উত্তৰ পূৰ্বৰো দায়িত্বটো আছিলে সাধাৰণ সম্পাদক হিচাপে যেতিয়া ভাৰতীয় যুৱ মৰ্চাৰ তেতিয়া ৰাষ্ট্ৰীয় তেখেতে সাধাৰণ সম্পাদক আছিলে পৰৱৰ্তী পৰ্যায়ত ছত্তীশগড়ত যোৱা লোকসভা নিৰ্বাচনত তেখেত বিশেষ পাৰদৰ্শিতা দেখুৱাই যি দলৰ যিটো আদি সুন্দৰ প্ৰদৰ্শন কৰিলে এই কথাও দলৰ ঊৰ্ধ্বতন যিসকল নেতৃবৃন্দ আছিলে চকুত পৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে 11তম ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছিলে ভাৰতীয় জনতা পাৰ্টি গতিকে এই নীতিন নবীন ডাঙৰীয়াক লৈ যিটো সপোন ৰচিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভৱিষ্যতৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ব 2047 চনলৈকে যিটো পৰিকল্পনা ভাৰতীয় জনতা পাৰ্টি ৰাখিছে আৰু নীতিন নবীনে হ'ল এটা উদাহৰণ কাৰণ ইমান কনিষ্ঠ এজন ইমান কম বয়সতে ৰাষ্ট্ৰীয় অধ্যক্ষ হোৱাটো
কোনো সহজ কথা নহয়। আনহাতেদি আজি কংগ্ৰেছ দল, আজি উদাহৰণস্বৰূপে অসমত আজি কংগ্ৰেছ দল কেনেধৰণে পৰিচালনা হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি আমি দেখিবলৈ পালোঁ এজন স্বাভিমানী অসমীয়া খিলঞ্জীয়া হিচাপে ভূপেন বৰা ডাঙৰীয়াই তেওঁ যিটো স্থিতি গ্ৰহণ কৰিলে। বৰ্তমান অসমত কংগ্ৰেছ পৰিচালনা হৈছে মিয়াৰ সভ্যতাৰ যোগেদি। মিয়াৰ সভ্যতাৰ বাহক হিচাপে অসম কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে পালন কৰি অহা আমি দেখিবলৈ পাইছোঁ। মিয়া সভ্যতাৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় দিছোঁ। এইবাৰ আমাৰ যুঁজখন যিহেতু নিৰ্বাচনৰ যুঁজখন অসমীয়া সভ্যতা বনাম মিয়া সভ্যতা, আৰু মিয়াৰ তলত আঁঠু লৈ মিয়াৰ ভৰি চেলেকি যিসকল স্বাভিমানী অসমীয়া খিলঞ্জীয়া কংগ্ৰেছ দলত কাৰ্যনিৰ্বাহ কৰি আছে, তেখেতসকলৰ যদি অলপো মান সন্মান আছে, মই ভাবোঁ এই মিয়াসকলৰ যি অসমখন দখল কৰা যিটো পৰিকল্পনা, ভৱিষ্যত পৰিকল্পনা, তাৰ বিৰুদ্ধে আজি ভাৰতীয় জনতা পাৰ্টি বা আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে যেনেধৰণেকে থিয় দিছে, এই যুঁজখনত তেখেতসকলেও যেন সহায় আগবঢ়ায়, এইটোৱে আমাৰ তেখেতসকলৰ প্ৰতি অনুৰোধ। গৌৰৱী অসমীয়া, এজন স্বাভিমানী খিলঞ্জীয়ানী অসমীয়া হিচাপে তেখেতে পৰিচয় দিছে। কংগ্ৰেছৰ ভিতৰ চৰাত যি চলি থকা আজি মিয়াৰ সভ্যতা, আজি যি ৰকিবুল হুছেইনৰ কংগ্ৰেছ বুলি যি আমি আখ্যা দিব বিচাৰিছোঁ, এই ৰকিবুল হুছেইনৰ মন্ত্ৰণাত চলি থকা কংগ্ৰেছত অসমত যেনেকৈ মিয়াসকলে যেনেকৈ পৰিকল্পনা কৰিছে অসমখন দখল কৰাৰ, এইটো ক্ষেত্ৰত কংগ্ৰেছে যেনেধৰণেকে প্ৰত্যক্ষভাৱে সহায় সহযোগ আগবঢ়াইছে, এই ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াই তেখেতে স্পষ্ট যিটো মত কালি দাঙি ধৰিলে, তাৰ কাৰণে আমি ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ বাকী যিসকল স্বাভিমানী অসমীয়া গৌৰৱী অসমীয়া কংগ্ৰেছীসকল আছে, তেখেতসকলেও ভূপেন বৰাৰ লগত হাত মিলাই আজি কংগ্ৰেছৰ আজি ভিতৰ চোৰাত যি চলি আছে এইটোৰ বিৰুদ্ধে তেখেতসকলে এখন যুঁজ দিয়ে, আৰু পাৰিলে কংগ্ৰেছ ত্যাগ কৰি আজি সনাতনী সভ্যতা সংস্কৃতিক বিশ্বাস কৰা যিসকল কংগ্ৰেছী আজি লোক আছে, তেখেতসকলৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি সদায় তেখেতসকলৰ কাৰণে দুৱাৰখন খোলা। গতিকে মই আজি মই এই ৰকিবুল হুছেইনৰ কংগ্ৰেছ আৰু বিশেষকৈ ৰকিবুল হুছেইনৰ মন্ত্ৰণাত ৰকিবুল হুছেইনৰ ঢোলৰ চেৱে নচা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ এটা সুন্দৰ এটা প্ৰত্যুত্তৰ দিছে, আৰু এনেধৰণৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে ভূপেন বৰাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।